আজিৰ দিনত সবতকে ভয় লগা মেডিকেল সায়েন্সৰ টপিকটো হ'ল এন্টিবায়োটিক ৰেজিস্ট্যান্স। তো এন্টিবায়োটিক ৰেজিস্ট্যান্সটো কি হয় এইটো আমি সকলোৱে জনা উচিত, ইচ এণ্ড এভৰি পাৰ্চন। এনেকুৱা কোৱা যায় যে ইণ্ডিয়াৰ 2/3 মানে 3জনৰ ভিতৰত 2জন হেলথি ইণ্ডিভিজুৱেল, মানে যাৰ কোনো বেমাৰ দেখা নাই, বাহিৰৰ পৰা বেমাৰ নাই, সিহঁতৰ 3জনৰ ভিতৰত 2জনৰে এন্টিবায়োটিক ৰেজিস্ট্যান্স পোৱা যায়। তো এইটোৰ কাৰণ কি কাৰণে হৈ আছে, ইয়াৰ পৰা কেনেকৈ বাচিব আৰু কি হয় বস্তুটো, তাৰে ওপৰত ভিডিঅ'টো বনাম। সকলোৱে জনা উচিত যদিও মেক্সিমামে ইয়াতে ভিডিঅ' স্কিপ কৰি দিব, কিন্তু অলপ ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাব, তেনেহ'লে নিজে বুজি পাই যাব ইয়াৰ পৰা কেনেকৈ বাচিব, কি হয় বস্তুটো আৰু কি আমি কৰিব লাগে, সকলোৱে কৰিব লাগে। যে মোৰ বেমাৰ হোৱা নাই, মোৰ একো ইম্পৰ্টেঞ্চ নাই, বেলেগৰ যোনে ঔষধ খাই আছে সিয়েহে গম পাব, তেনেকুৱা নহয়। আমাৰো ৰোল আছে যে বেলেগৰ এন্টিবায়োটিক ৰেজিস্ট্যান্স বচাবলৈ আমি কি কৰিব পাৰোঁ মানে। তো ভিডিঅ'টো শেষলৈকে চাব। মই এইটো ভিডিঅ' দুটা পাৰ্টত বনাম। প্ৰথমটো এন্টিবায়োটিক ৰেজিস্ট্যান্সটো কেনেকৈ হয় বস্তু এটা ষ্টৰীৰ থ্ৰু দি জনাম, আৰু ষ্টৰীটো যদি আপোনালোকে শেষলৈকে চায় তেনেহ'লে নিজে গম পাই যাব ইয়াৰ পৰা কেনেকৈ বাচিব পাৰে। নেক্সট পাৰ্টত বনাম এন্টিবায়োটিক ৰেজিস্ট্যান্সটো কি হয় আৰু মেডিকেল লাইনত কি উপায় আছে ইয়াৰ পৰা বাচিবৰ কাৰণে। ফাৰ্ষ্ট অফ অল মই এটা ধুনীয়া ষ্টৰী কওঁ। ষ্টৰীটো ইমেজিনেৰী হয় বুজাবৰ কাৰণে। তো ধৰি লওক 3জন ডক্টৰ আছে, ডক্টৰ এ, ডক্টৰ বি, ডক্টৰ চি। তাত পেচেণ্ট 3জন আছে, ধৰি লওক XYZ। 3জনৰ সেম বেমাৰ হয়, XYZ 3জন পেচেণ্টৰ একেবাৰে সেম বেমাৰ হৈ আছে। মাইল্ড ধৰি লওক ডিঙিত অকণমান ইনফেকশ্যন হৈছে, মই আগতে কৈ দি আছো বেমাৰটো অকণমান ইনফেকশ্যন হৈছে, কাহ চৰ্দি অকণমান জ্বৰ হৈছে আৰু। তো এই বেমাৰটো বহুত কমন হয় ছিজনেল, এটা টাইমত গৈ পিনে, মানে বছৰত দুবাৰ ছিজন যেতিয়া চেঞ্জ হয় চবৰে হোৱা হৈছে। মেক্সিমাম ভাইৰেল ইনফেকশ্যন থাকে, তাৰ বাহিৰেও বেক্টেৰিয়েল ইনফেকশ্যন থাকিব পাৰে। তো আমি ধৰি ললো যে বেক্টেৰিয়েল ইনফেকশ্যন হৈছে, সেম বেমাৰ, চৰ্দি কাহ জ্বৰ হৈছে। এতিয়া এজন পেচেণ্ট গৈছে ডক্টৰ এৰ ওচৰত, এজন ডক্টৰ বিৰ ওচৰত, এজন ডক্টৰ চি। অকল মই ডক্টৰ বুলি নকওঁ কাহিনীটোত, কাৰণ ডক্টৰে অকল মেডিচিন দিয়ে বা আজিকালি তেনেকুৱা নহয়, ফাৰ্মাচিষ্টেও দিয়ে, বেলেগ হেল্থ প্ৰফেচনেল আজিকালি ইভেন মানুহে গৈ পিনে ফাৰ্মাচীৰ পৰা নিজেও ঔষধ কিনি লৈ আনি যায়, এন্টিবায়োটিক লৈ আনি যায়, জ্বৰৰ টেবলেট লৈ আনি যায়। তো সেইকাৰণে মই কৈ আছো যে মেডিকেল প্ৰফেচনৰ ওচৰত গৈছে এ, বি, চি, 3জন মেডিকেল প্ৰফেচনৰ ওচৰত গৈছে। এজনে পেচেণ্ট এৰ ওচৰত যেতিয়া গৈছে, এ দিছে আপোনাক কিছুমান অৰেল টেবলেট খাব দিছে, এন্টিবায়োটিক টেবলেট প্লাছ জ্বৰৰ কাহৰ এইবিলাকক মেডিচিন দি পিনে পঠাই দিলে। তাৰপিছত বিৰ ওচৰত গৈছে, কৈছে আপুনি গোটেইখিনি টেষ্ট কৰক, টেষ্ট কৰাৰ পিছত আপোনাক চাই পিনে পিছত মেডিচিন দিম। পিছত চালে যে একো বেমাৰ ওলোৱা নাই, অলপ মাইল্ড ইনফেকশ্যন আছে, এডভাইচ দিলে যে আপুনি গৰম পানী দি কুল কৰক, ঘৰুৱা উপায় তুলসী পাত খাওক, অকণমান বেছি জ্বৰ উঠিলে কোল্ড স্পঞ্জিং কৰক, আপোনাৰ বেমাৰ ভাল হৈ যাব, অকণমান সহ্য কৰিব লাগিব, ভাল হৈ যাব। আৰু ডক্টৰ চিৰ ওচৰত যেতিয়া গৈছে তেতিয়া সেইজনে আপোনাৰ এন্টিবায়োটিক ইনজেকশ্যন দিলে, জ্বৰৰ ইনজেকশ্যন দিলে, গেছৰ ইনজেকশ্যন দিলে, কাহৰ কাৰণে চিৰাপ দিলে, চব মানে ইনজেকশ্যন ফৰ্মত দিলে। আৰু এতিয়া কথাটো হ'ল অলপ পজ কৰি আপোনালোকে ভিডিঅ'টোত আপোনালোকে এনচাৰ দিয়ক যে এই 3জন ডক্টৰৰ ভিতৰত, মানে মেডিকেল প্ৰফেচনৰ ভিতৰত কোনজন চবতকে ভাল ট্ৰিটমেণ্ট কৰিলে। এতিয়া ডক্টৰ এৰ ওচৰত যোনজন পেচেণ্ট গ'ল সেইজনৰ ভাল হ'বলৈ 5 দিন লাগিলে, জ্বৰটো 5 দিন পিছত ভাল হ'ল। ডক্টৰ বিৰ ওচৰত যোনজনে টেষ্ট কৰি পিনে তাৰপিছত ক'লে একো নাই, আপোনালোকে ঘৰুৱা ৰেমেডিজ কৰক, তুলসী পাত খাওক, গৰম পানী খাওক, নিমখ পানী দি গাৰ্গল কৰক, সেইজন পেচেণ্টৰ 7 দিন লাগিলে বেমাৰটো ভাল হ'বলৈ। আৰু একজন যোনজনৰ ওচৰত গৈছে বেজি তেজি ল'লে, ইনজেকশ্যন এন্টিবায়োটিক ইনজেকশ্যন দিলে, তাৰপিছত 3 দিনতে বেমাৰটো ভাল হৈ গ'ল। এতিয়া ভিডিঅ'টো পজ কৰি আপোনালোকে কমেণ্ট কৰকচোন যে কোনজন ডক্টৰ চবতকে ভাল, ডক্টৰ এ যোনে অৰেল মেডিচিন দিছিলে, নে ডক্টৰ বি টেষ্ট কৰাই পিনে পিছত ক'লে যে আপুনি একো মেডিচিন খাব নালাগে, অকণমান জ্বৰ কাহ হ'ব, এসপ্তাহত ভাল হৈ যাব, আৰু ডক্টৰ চি যোনে ইনজেকশ্যন দিছে 3 দিনতে বেমাৰ ভাল হৈ গ'ল। এতিয়া আপোনালোকে কমেণ্ট কৰক কোনজন ভাল ডক্টৰ। যদি কমেণ্ট কৰিলে এতিয়া মই এজ এ ডক্টৰ হিচাপে অপিনিয়ন দিওঁ, আজিকালি কি চলি আছে সেইটোৰ ওপৰত এইটো ভিডিঅ' মেচ নকৰিব। এইটো এটা ষ্টৰী হিচাপে কৈছো, আৰু ভুল সব জেগাতে আছে, কাৰেক্ট কৰিবলৈ চবেই একেলগে আগুৱাই আহিব লাগিব। তো ইয়াত আপুনি ডক্টৰৰ ভুল, পেচেণ্টৰ ভুল সেইবিলাক ওলাই নাথাকিব, বস্তুটো বুজি লওক। এতিয়া মোৰ অপিনিয়ন মতে ডক্টৰ বি যোনজন আছিলে চবতকে ভাল, কাৰণ টেষ্ট কৰিছে, একো বেমাৰ আজাৰ ওলোৱা নাই, তেনেহ'লে আপোনাক একো মেডিচিন নিদি পিনে আপোনাৰ ঘৰুৱা উপায় হেৰি কৰিব দিছে যে সব মানুহ ইনবিল্ট এনেকুৱা অট'মেটিক এটা মেচিন হয় য'ত নেকি আপোনাৰ বীজাণু সোমালেও অট'মেটিক শৰীৰত মাৰিবলৈ বহুত বস্তু আছে, ইমিউনিটি আছে।
তো ইমিউনিটিয়ে মাৰিবই আপোনাৰ বেমাৰ তেনেহলে 5 দিনৰ জেগাত 7 দিন ভুগিব লগা হৈছে কিন্তু নেক্সট টাইম যেতিয়া হ'ব নেক্সট টাইম আপোনাৰ 7 দিনো ভুগিব নালাগে 5 দিন হ'ব পিছত আকৌ হলে 3 দিন এনেকুৱা মানে কমি আহিব পিছত গৈ পিনে ইউজুৱেলি ইমান কমনলি জ্বৰ নহবগে মানে আৰু কিন্তু ডক্টৰ বিৰ ওচৰত ডক্টৰ এৰ ওচৰত যোনজন গৈছিলে তেখেতৰ অৰেল এন্টিবায়োটিক দিছে যদিও ইয়াতকে অকনমান বেয়া হয় কাৰণ এন্টিবায়োটিক দিছে যদি ধৰক একদম কম পাৱাৰে এজিথ্ৰমাইচিন বা কিবা এটা এন্টিবায়োটিক দি দিছে এই এন্টিবায়োটিকটো এতিয়া কাম কৰিছে হয় আৰু 2-4 বাৰ 5 বাৰ কাম কৰিব হয় কিন্তু তাৰ পিছত এনেকুৱা হ'ব বীজাণুবিলাকো বহুত ষ্ট্ৰং হৈ যাব যে এই কম পাৱাৰে এন্টিবায়োটিকটো আৰু কাম নকৰিব পিছত বেছি পাৱাৰ দিব লগা হ'ব আৰু থাৰ্ড যোনটো হয় ডক্টৰে দিছে যে এন্টিবায়োটিক ইনজেকশন একদম সৰু জ্বৰ কাহ চৰ্দি হওঁতে অকনমান জ্বৰ হৈছে এন্টিবায়োটিক ইনজেকশন দি দিছে তো এইটো সবতকে বেয়া ট্ৰিটমেন্ট হ'ব কাৰণ ভৱিষ্যতে গৈ পিনে বহুত পাৱাৰ এই মেডিচিন এটাই আপোনাৰ ৰেজিষ্টেন্স হৈ গৈছে মানে পিছত গৈ কাম নকৰিব তো পিছত আৰু পাৱাৰে এন্টিবায়োটিক ইনজেকশন দিব লাগিব অৰেল মেডিচিন টেবলেট খালে কামে নকৰা হ'ব তেনেকুৱা হৈ এটা সময়ত গৈ পিনে ৰেজিষ্টেন্স হৈ যাব তাকে কয় যে যেতিয়া আমি এন্টিবায়োটিক ৰিপিটেড ইউজ কৰি থাকো মিস ইউজ কৰি থাকো তেনেহলে গৈ পিনে এটা টাইমত কাম নকৰা হৈ যায় সেইটোৱে হ'ল এন্টিবায়োটিক ৰেজিষ্টেন্স তাৰ ওপৰত ডিটেইলছ ভিডিঅ' বনাম যে ৰেজিষ্টেন্সটো কি হয় আৰু ইয়াৰ পৰা কেনেকৈ বাচিব তো সেইকাৰণে ভিডিঅ'টো দীঘল হৈ গৈ আছে সেইকাৰণে আমি কৰিব লগা এটা বস্তুই আছে যে আমি ইমান মেডিচিন বিলাক মিস ইউজ কৰিব নালাগে সকলোকে সজাগ কৰিব পৰাপক্ষত ঘৰুৱা ৰেমেডিজ বহুত কম মেডিচিন দি ভাল কৰিবলৈ চেষ্টা কৰক ডক্টৰৰ পৰামৰ্শ ল'ব পৰামৰ্শ মানে ঔষধ খাব লাগিব কথা নাই ডক্টৰক কওক যে মই অকনমান সহ্য কৰিবলৈ ৰেডি আছো আপুনি একদম বেষ্ট মেডিচিন কোনটো হয় সেইটো দিয়ক তেনেহলে বেষ্ট বাছি দিব আৰু তো এই আছিল এইটো ভিডিঅ'ত নেক্সট ভিডিঅ'ত এন্টিবায়োটিক ৰেজিষ্টেন্সটো কি হয় তাৰ ওপৰত ভিডিঅ'টো বনাম তো সকলোৰ লগত শ্বেয়াৰ কৰিব আৰু দুটা পাৰ্টে ইম্পৰ্টেণ্ট হয় চালেহে গম পাব কি হয়